চাগে মোক তেওঁৱে দি আছে, য'ত আছে তেওঁ তাৰ পৰা তেওঁ মোক সদায় শক্তি দি আছে। মোক আগতে কয় বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনীয়ে হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ, মোৰ স্বামী হৈ আছে, পৰিয়ালৰ এজন হৈ আছে, এজন শিল্পী হৈ আছে, কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ। মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব। মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি